এই নগৰ অঞ্চল নগৰমহল যিটো অঞ্চল এই অঞ্চলটো পঞ্চায়তৰ অন্তৰ্গত আৰু একেবাৰে নিচেই কাষতে শিৱসাগৰ আমাৰ পৌৰসভাখন পৌৰসভাৰ যেহেতু এলেকা নহয় সেইকাৰণে ইয়াতে বহুখিনি সমস্যা আছে আৰু গোটেই সমস্যাখিনি পঞ্চায়তৰ যোগেদি সমাধান কৰাটো একেবাৰে সম্ভৱ নহয় কাৰণ ইয়াত যিবিলাক নলা বনাব লাগিব এই নলাবিলাকৰ পানী নিষ্কাশনৰ কাৰণে বহুখিনি আমি পৰিকল্পনা হাতত ল'ব লাগিব আৰু যিখিনি পৰিকল্পনা আমি ভৱিষ্যতে হাতত ল'ম ইতিমধ্যে যোৱা লোকসভা সময়ত আমাৰ অঞ্চললৈ মাননীয় বান নিয়ন্ত্ৰণ মন্ত্ৰী পীযুষ হাজৰিকা আহিছিলে অলপ আগতে মই বহি থাকোঁতে আমাৰ এই মথাউৰিটোৰ বিষয়ে কওঁতে তেওঁ চাই মেলে ক'লে যে ৱৰ্ল্ড বেংকৰ এডিবিত আমাৰ এটা ডাঙৰ প্ৰজেক্ট লৈছে য'ত আমাৰ এই মথাউৰিটো অন্তৰ্ভুক্ত হৈছে আৰু আমি আশা কৰিছোঁ অহা নৱেম্বৰৰ ভিতৰত এই কামখিনি আৰম্ভ হ'ব ইয়াৰ উপৰিও আমাৰ এই অঞ্চলত দৰবাৰ ফিল্ড বুলি ক'লে আমি সকলোৱে জানো ইতিহাস প্ৰসিদ্ধ এটা অঞ্চল আৰু দৰবাৰ ফিল্ডক অসমত সকলোৱে চিনি পায় এতিয়াও দৰবাৰ ফিল্ডখনৰ কোনো ধৰণৰ তেনেকুৱা খেলাৰ যদিও পৰিৱেশ আছে ক্লাবে যেনে তেনে এই পৰিৱেশটো ধৰি ৰাখিছে আমি চৰকাৰীভাৱে তেনেধৰণে কৰিব পৰা নাই ইতিমধ্যে ডিমৌত এখন সুন্দৰ ষ্টেডিয়াম এখন নিৰ্মাণ হৈ গৈছে আৰু ডিমৌত প্ৰায় আৰু 10 কোটি টকা দ্বিতীয় ফেজৰ হ'ব মই ভাবিছোঁ যে দৰবাৰ ফিল্ডখনো আমি তেনেধৰণে এখন সুন্দৰ এখন খেলা উপযোগী দি আমি কৰিব পাৰিম আৰু তাৰ উপৰিও আমাৰ এখন ইঞ্জিনিয়াৰিং কলেজৰ বহু দিনৰ পৰা এটা প্ৰয়োজন হৈ আছিলে শিৱসাগৰত আপোনালোকে জানে যে উচ্চ শিক্ষাৰ কোনো অনুষ্ঠান নাছিলে যোৱাবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি শিৱসাগৰ কলেজখনক শিৱসাগৰ ইউনিভাৰ্চিটি হিচাপে সেই সময়ত ঘোষণা কৰাৰ বাবে আজি মাষ্টাৰ ডিগ্ৰী ক্লাছবিলাক তাত আৰম্ভ হৈছে আৰু মেডিকেল কলেজখনৰ নিৰ্মাণ হৈছে য'ত কেঞ্চাৰ হস্পিটেলখনো ইতিমধ্যে আৰু 3 মাহৰ পিছত সম্পূৰ্ণ হ'ব আৰু তাত চিকিৎসা আৰম্ভ কৰা হ'ব এই যিবিলাক পৰিকল্পনা কৰা হৈছে বা সম্পূৰ্ণ হ'বলৈ গৈ আছে এই গোটেইবিলাকৰ অন্তৰ্গত আমি নগৰমহলটো আমি আগুৱাই নিয়াৰ কাৰণে চেষ্টা হাতত ল'ম আৰু আমি ভাবিছোঁ যে এইবাৰ আৱেগিকভাৱে নহয় এবাৰ উন্নয়নৰ দিশত ৰাইজে ভোটদান কৰিব আৰু আমি সকলো ধৰ্ম মিলি আমি এই অঞ্চলৰ যিটো আমি আমাৰ নিজৰ ভিতৰত যিটো একাত্মকভাৱে আমি বসবাস কৰিছোঁ সেই পৰিৱেশৰ যোগেদি আমি অঞ্চলবিলাকৰ উন্নয়নো কৰিম আৰু সমাজখনো শক্তিশালী আৰু টনকিয়াল কৰিম মই আজি ৰাতিপুৱা ডিমৌ ফালে আমাৰ যথেষ্ট সংখ্যক ৰাইজ গৈছিলে কৈছে যে কংগ্ৰেছৰ অফিচটো তলা মৰা হৈ আছে তেখেতসকলে যে সঠিকভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব প্ৰাৰ্থিত্ব দিছে নাই দিয়া বুলি কোৱা নাই কিন্তু প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব বুলি মই আশা কৰা নাই ঠাই বিশেষে ৰাইজৰ দলৰ লগত ঠাই বিশেষে কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব ত্ৰিকোণীয়াও হ'ব কিছু জেগাত কিন্তু কিছু জেগাত ৰাইজৰ দলে সকলোতে প্ৰাৰ্থিত্ব দিয়া নাই কষ্টটো আমি যিকোনো ক্ষেত্ৰতে কৰোঁ আমি যিকোনো নিৰ্বাচনত আমি যদি সমবায় নিৰ্বাচনো হয় তাতো আমি কষ্ট কৰোঁ আমি যদি আমাৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনবিলাক দেখে তাত সকলো বিধায়কক মুখ্যমন্ত্ৰী ডাঙৰীয়াই পঠাই দিয়া যায় সেইকাৰণে নিৰ্বাচনবিলাক আমি নিৰ্বাচন হিচাপে লওঁ ইয়াত ল'ৰা ধেমালি হিচাপে নলওঁ ফলাফল আমি কিছু কেইটামান ৱাৰ্ডত আমাৰ এতিয়াও বিপদজনক হৈ আছে তাতে ত্ৰিকোণীয়া হৈছে ক'ৰবাত আমাৰ দুজন আমাৰ তাতে প্ৰতিদ্বন্দ্বিতা কৰিছে আমি পৰিৱেশবিলাক এতিয়াও চাই আছোঁ কাৰণ গোটেই সিদ্ধান্তবিলাক পঞ্চায়তত এনেও শেষৰ 4-5 দিনমানলৈকে ৰয় বহুতে পৰিয়াল কেন্দ্ৰিক হিচাপে ভোটদান কৰে বহুতে দলৰ বাহিৰত গৈও ভোটদান কৰে কিন্তু আমি গোটেইবিলাক চালি জাৰি চাই আছোঁ আৰু পৰিৱেশবিলাক একেবাৰে পৰিষ্কাৰ হ'ব 26ৰ পিছত কিন্তু আমি 90% চিট জিকাটো প্ৰায় খাটাং ধন্যবাদ মই প্ৰথমে আপোনালোকক এই মানে চেনেলৰ জৰিয়তে অসমবাসী তথা শিৱসাগৰবাসী ৰাইজক অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ ওলগ জনাইছোঁ আমি এটা কথা নিশ্চয় ক'বই লাগিব যে আমি এই শিৱসাগৰ সমষ্টিৰ যিকেইটা পঞ্চায়ত শিৱসাগৰ সমষ্টিত আগতে আছিলে এই নগৰমহলকে আদি কৰি আটাইকেইটা পঞ্চায়ত ডিমৌ সমষ্টি যেতিয়া সংলগ্ন হ'ল যে ডিমৌ সমষ্টিৰ পুৰণা থাৰা সমষ্টি যেনেধৰণে সুশান্ত বৰগোহাঁই বিধায়ক ডাঙৰীয়াই যেনেধৰণে উন্নয়নৰ কামখিনি অগ্ৰগতি আগবঢ়াই লৈ গৈছে সেই অগ্ৰগতিৰ ওপৰত লক্ষ্য ৰাখি শিৱসাগৰ সমষ্টিৰ পৰা সংলগ্ন হোৱা ডিমৌ সমষ্টিৰ নতুন 5খন পঞ্চায়তৰ লগতে খেলুৱা জিলা পৰিষদৰ ৰাইজে এটা সিদ্ধান্ত লৈছে যে আমি উন্নয়নৰ স্বাৰ্থত আৰু উন্নয়নৰ গতি অব্যাহত ৰাখিবৰ বাবেই এইবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভোটদান কৰাৰ সপক্ষে নিশ্চিত হৈছে আৰু সেই হিচাপে ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ খেলুৱা জিলা পৰিষদৰ অন্তৰ্গত সকলো প্ৰাৰ্থীকে ভোটদান কৰিব আৰু লগে লগে এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে জিলা পৰিষদ আৰু গাঁও পঞ্চায়তৰ যিবিলাক আঁচনিৰ অনুদান আহে এই অনুদানবিলাক প্ৰকৃততে যদি সুচাৰুৰূপে যদি সুকলমে যদি আঁচনিবিলাকৰ কাম কৰা যায় বিভিন্ন ধৰণৰ ৰাইজৰ যিবিলাক সমস্যা আছে এই সমস্যা ৰাস্তা পদূলিৰ সমস্যা হওক লাগে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সমস্যা হওক লাগে এই সমস্যাবিলাক জিলা পৰিষদৰ অন্তৰ্গত যিমানখিনি সমস্যাৰ কামবিলাক চৰকাৰৰ ফালৰ পৰা আঁচনি আহে এই সকলোখিনি আমি নিশ্চয় কৰাৰ যি আমি প্ৰতিশ্ৰুতি দিছোঁ সেইখিনি আমি আখৰে আখৰে পালন কৰিম
আৰু এটা কথা ঠিক যে শিৱসাগৰ সমষ্টিত যেতিয়া এইসকল ভোটাৰ বা আমি যিসকল শিৱসাগৰ সমষ্টিৰ ভোটাৰ আছিলোঁ সেই সময়ত ইয়াত কংগ্ৰেছৰ দখলত আছিল আৰু ৰাইজৰ দলৰ দখল আছিল কিন্তু কংগ্ৰেছৰ আৰু ৰাইজৰ দলৰ বিৰোধী বিধায়ক চৰকাৰৰ বিপক্ষে থকাৰ কাৰণে ইয়াত বহুখিনি কাম কৰাত অসুবিধা হৈছে ৰাইজে সেই কথাটোৱে এটা মানে অনুভৱ কৰিছে সেইকাৰণে ৰাজ্য চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ আছে আৰু ডিমৌ সমষ্টিত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মদক্ষ যুৱ বিধায়ক আছে গতিকে এই ডিমৌ সমষ্টি অন্তৰ্ভুক্ত হোৱাৰ কাৰণে এইবাৰ ডিমৌৰ ৰাইজে এই কামৰ যি অগ্ৰগতি কামৰ যি নতুনকৈ আঁচনি যি বিধায়ক ডাঙৰীয়াই লৈছে ৰাস্তা পদূলিৰ পৰা আদি কৰি মথাউৰি নিৰ্মাণৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ ক্ষেত্ৰত তাৰ আৰম্ভণি হিচাপে এইবাৰ খেলুৱা মণ্ডলৰ অন্তৰ্গত 50জনৰ নামঘৰত অসম দৰ্শন আঁচনি 3 লাখকৈ টকা অনুদান আগবাঢ়িছে ইতিমধ্যে 1.5 লাখ টকা ইতিমধ্যে নামঘৰবিলাকক দিয়া হৈছে গতিকে এই বিধায়কজনে আমাৰ ডিমৌ সমষ্টিৰ কাম কৰিবলৈ দায়িত্ব কৰ্তব্য জানুৱাৰী মাহৰ পৰা লৈছে গতিকে তেওঁ বিধায়ক নহয় কিন্তু ইয়াৰ পৰা যিজন শিৱসাগৰ সমষ্টিৰ বিধায়ক আছিল অখিল গগৈ ডাঙৰীয়া তেওঁ অখিল গগৈ ডাঙৰীয়াই 4 বছৰে অন্তত এনেকুৱা এটা উদাহৰণ দিব নোৱাৰে যিটো উদাহৰণ এই 2 মাহৰ ভিতৰত সুশান্ত বৰগোহাঁই কৰি দেখুৱাইছে গতিকে সুশান্ত বৰগোহাঁই ডাঙৰীয়া যেতিয়া 2 মাহৰ ভিতৰতে প্ৰায় 45 কিলোমিটাৰ ৰাস্তা ইতিমধ্যে ডিমৌ সমষ্টিত খেলুৱা জিলা পৰিষদত প্ৰায় তেনেধৰণৰ আধাৰিলা হৈছে ৰাস্তা পদূলি আঁচনি লৈছে নতুনকৈ চেংচনৰ ব্যৱস্থা কৰিছে কিন্তু 4 বছৰ আজি বিধায়ক অখিল গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কাজিয়া লাগি থাকোঁতেই গ'ল গতিকে কাজিয়া লাগি থকা অৱস্থাত এখন চৰকাৰ যেতিয়া বিজেপি মিত্ৰজোঁটত আছে আৰু সেইখন চৰকাৰ বিৰোধী বিধায়কসকলৰ কাম কৰাৰ ক্ষেত্ৰত বহুখিনি যে অসুবিধা হৈছে আমাৰ এতিয়া ডিমৌ সমষ্টি সংলগ্ন হোৱা ৰাইজসকলে বুজি পাইছে সেইকাৰণে ৰাইজে সুশান্ত বৰগোহাঁইৰ নেতৃত্বত এইবাৰ পঞ্চায়তখন দখল হোৱাৰ কাৰণে ৰাইজে সিদ্ধান্ত লৈছে আৰু ৰাইজে এইবাৰ উন্নয়নৰ কথা চিন্তা চৰ্চা কৰি ৰাজহুৱা সমস্যাৰ কথা চিন্তা চৰ্চা কৰি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে ভোটদান কৰি জয়যুক্ত কৰিব ৰাইজলৈ প্ৰাৰ্থী হ'লহেঁতেন জিতুজ্যোতি গায়ন শিৱসাগৰ সমষ্টি যদি হ'লহেঁতেন তেতিয়া হ'লহেঁতেন কিন্তু এতিয়া শিৱসাগৰ সমষ্টি তেওঁ শিৱসাগৰ সমষ্টি অখিল গগৈ ডাঙৰীয়া ভোটাৰ নহয় কিন্তু অখিল গগৈ ডাঙৰীয়াই কৈ ফুৰিছে যে মই 26লৈকে বিধায়ক আছোঁ কিন্তু আমি দেখা পাইছোঁ যে শিৱসাগৰ সমষ্টিত তেওঁ উন্নয়নৰ কামটো যি যেনেধৰণে তেওঁ কৰিব লাগিছিল নকৰিলে এতিয়া তেওঁ সম্পূৰ্ণ উন্নয়ন নতুনকৈ গঠিত হোৱা শিৱসাগৰ সমষ্টিত আমগুৰি সমষ্টি সংলগ্ন হৈছে তাত তেওঁ মনোনিৱেশ কৰিছে তাতহে তেওঁ ৰাইজৰ দলৰ মানে ক্ষেত্ৰত তেওঁ অনাগত দিনত প্ৰাৰ্থিত্ব প্ৰদান কৰি বা প্ৰাৰ্থিত্ব আগবঢ়াই তেওঁ লৈ যোৱা চিন্তা চৰ্চা গতিকে এইকাৰণে এই খেলুৱা জিলা পৰিষদৰ অন্তৰ্গত যি 5খন পঞ্চায়ত নগৰমহলকে আদি কৰি হৈছে গতিকে এইখন পঞ্চায়ত খেলুৱা জিলা পৰিষদ খেলুৱা পঞ্চায়তত জিতুজ্যোতি গায়নৰ লগত অকণমান টক্কৰ হ'ব পাৰে সেইটো কথা মানে হ'ব পাৰে কিন্তু বাকী পঞ্চায়তবিলাকৰ ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে জিতুজ্যোতি গায়ন মোৰ লগত কণ্টেষ্টত নাহে জয়ী হ'ম নিশ্চিত